তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে হোজাই শংকৰদেৱ নগৰত এখন বিশাল জনসভাত সম্বোধন কৰিব। সেই নিমিত্তে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ জিলা সভাপতি আটাইবিলাক এই আমাৰ কোৰ এৰিয়াৰ সন্মানীয় বিধায়ক আৰু ইতিমধ্যে আমাৰ এই ৰেলীৰ কাৰণে ইনচাৰ্জ আছে পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে এখন সভাত ব্যস্ত হৈ আছে। সেই সভা শেষ কৰি তেখেতে ইয়াত উপস্থিত হ'ব। অহা 6 তাৰিখৰ প্ৰস্তুতি আমাৰ জনসমাৱেশখন কিদৰে অনুষ্ঠিত কৰা হ'ব সেনেও গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে ইয়াত আমি উপস্থিত হৈছোঁ। কিছু সময়ৰ পিছতে আমাৰ এই প্ৰস্তুতি বৈঠকখন অনুষ্ঠিত কৰা সমষ্টি কেনেকুৱা আপোনালোকে খুৱাৰি পাইছে বা কেনেকুৱা হ'ব? ভাল সমষ্টি হ'ল, বিশাল ব্যৱধানত আমাৰ প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ বৰ্তমান আমাৰ মনোনীত প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাডাঙৰ বিশাল ভোটত এই সংসদীয় সমষ্টিখন নিৰ্বাচিত হ'ব। যিটো মান ইতিমধ্যে যোৱা 27 তাৰিখে তেখেতে যি নমিনেশ্যন দিছিলে সেইদিনাখনেই গম পাই গৈছে বিৰোধী পক্ষই। কালি উপদলপতিয়ে কৈছে যে গৌৰৱ গগৈ 100% জিকি গ'ল বুলি তেওঁলোকে কৈছে। আমি আজি কৈছোঁ 100% হাৰিব। 2 লাখতকৈ অধিক 2.5 লাখতকৈ অধিক ভোটত হাৰিব গৌৰৱ গগৈ। তপন গগৈ বিশাল ব্যৱধানত জিতিব। এজন দক্ষ সাংসদ, তেওঁ পাৰ্লিমেণ্টত যথেষ্ট কথা কৈছে, যথেষ্ট টকা পইচা ভাৰত চৰকাৰ অসম চৰকাৰে নি আজি সুন্দৰ যোৰহাট সমষ্টিত তেওঁ স্কেলিটন ৰূপৰেখা বনাই লৈছে।